নমস্কাৰ সকলোকে মাজুলীৰ অনন্যাৰ অন্য এটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। এয়া আছিল শিক্ষক দিৱসৰ দিনা ৰাতিপুৱাৰ দৃশ্য। দেউতাৰ লগত মই ওলাইছিলোঁ বিদ্যালয়লৈ বুলি আৰু গৈয়ে প্ৰথমে সোমালোঁ মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ৰমেশ কলিতা ছাৰৰ ঘৰত। যিহেতু ছাৰৰ ঘৰ পাৰ হৈয়ে মই বিদ্যালয়লৈ যাব লাগে, সেয়েহে শিক্ষক দিৱসৰ দিনটোত ছাৰৰ পৰা আশীৰ্বাদ লৈ যাওঁ বুলি এয়া ছাৰৰ ওচৰত সোমালোঁ। তাৰপিছত আহি এয়া বিদ্যালয় পালোহি। আমাৰ মইনাহঁতো আহি পাইছেহি। চাৰিওফালে উদুলি মুদুলি পৰিৱেশ হৈ আছে। মইনাহঁত ধুনীয়াকৈ বহিলে। তাৰপিছতে বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰে বন্তিগছি জ্বলাই দিলে সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত আৰু তাৰপিছতে আমি এয়া গুৰু বন্দনা পাঠ কৰিম। গুৰু গুরুদেবা মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै গুরুবে নমঃ। তস্मै শ্রী গুরুবে নমঃ। তস্मै শ্রী গুরুবে নমঃ। তস্मै শ্রী গুরুবে তাৰপিছতে আমাৰ মাজত আহি উপস্থিত হ'লহি নিউজ লাইভৰ পৰা সংবাদকৰ্মী ৰঞ্জন দাদা আৰু পুলক দাদা। তেওঁলোকে শিক্ষক দিৱসৰ আগদিনাই মোলৈ ফোন কৰি কৈছিল যে বিদ্যালয়ত এটা অনুষ্ঠান কৰা হ'ব শিক্ষক দিৱসৰ দিনা আৰু সময় দিয়া মতেই তেওঁলোক আহি উপস্থিত হ'লহি আমাৰ মাজত আৰু এয়া আমি মইনাহঁতক সাজু কৰি তুলিলোঁ আমাৰ সেই অনুষ্ঠানটিৰ কাৰণে। আমাক তেওঁলোকে দুটা গীত গাবলৈ দিছিল। আমি দুয়োটা গীতেই ছাত্ৰ ছাত্ৰীসকল আৰু আমি সকলোৱে মিলি পৰিৱেশন কৰিছিলোঁ। তাৰে এটি গীত নিউজ লাইভৰ মজিয়াত শিক্ষক দিৱসৰ দিনা প্ৰচাৰ হৈছে। আমাৰ বিদ্যালয়খনৰ কাৰণে সেইটো এটা গৌৰৱৰ বিষয়, গৌৰৱৰ কথা, যিহেতু খুবেই ভিতৰুৱা এখন গাঁৱত আমাৰ বিদ্যালয়খন অৱস্থিত। সেয়েহে শিক্ষক দিৱসৰ দিনটোত তেওঁলোকে আমাৰ বিদ্যালয়খন বিচাৰি আহি আমাৰ বিদ্যালয়ৰ পৰিৱেশটো অসমৰ ৰাইজক দেখুওৱাৰ চেষ্টা কৰাৰ কাৰণে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা নিউজ লাইভৰ ৰঞ্জন দাদা পুলক দাদাৰ লগতে সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু মৰম যাচি বিদায় জনালোঁ আৰু তাৰপিছতে এয়া আমাৰ মইনাহঁতে আমালৈ শিক্ষক দিৱসৰ উপহাৰ আগবঢ়ালে। নামৰ এক গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বপল্লী তিৰস্বামী আৰু মাতৃৰ নাম আছিল সীতাকানা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আছিল
বুদ্ধিজীৱী আছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। সৰুৰে পৰা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ লাজকুৰীয়া আছিল, যদিও পঢ়া শুনা কৰিব ভাল পাইছিল। নমস্কাৰ। আজিৰ সভা শিক্ষাগুৰুসকল, মোৰ শ্ৰদ্ধাৰ অভিভাৱকসকল, মোৰ মৰমৰ বন্ধু-বান্ধৱী তথা ভাতৃ-ভণ্টীসকল, পোনপ্ৰথমে মই আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে দুষাৰমান ক'ব বিচাৰিছোঁ। ভুল হ'লে ক্ষমা কৰিবা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ 1888 চনৰ তামিলনাডুৰ তিৰুমণি গাঁৱত এখন ব্ৰাহ্মণ পৰিয়ালত জন্ম হৈছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। মইনাহঁতে শিক্ষক দিৱসৰ ওপৰত চমু বক্তৃতা আগবঢ়োৱাৰ পিছতে তেওঁলোকে তেওঁলোকৰ নৃত্য পৰিৱেশন কৰিলে। আমাৰ পঞ্চম শ্ৰেণী, চতুৰ্থ শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ পৰা তিনিটাকৈ নৃত্য পৰিৱেশন কৰিলে আৰু তাৰ পিছতে আমাৰ মইনাহঁতৰ মাজত লঘু আহাৰ বিতৰণ কৰা হ'ল। আৰু নিজৰ বিদ্যালয়ৰ কাৰ্যসূচী সমাপ্ত কৰি আমি গ'লোঁ কাষৰীয়া শ্বিলংপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ আমন্ত্ৰণ ৰক্ষা কৰি শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। আৰু শেষৰ ফালে শিক্ষক দিৱসৰ দিনটোৰ কিছু ভাল লগা ফটো ভিডিঅ'টোৰ সৈতে গাঁঠি থৈ দিলোঁ। সকলো শিক্ষাগুৰুলৈ পলমকৈ হ'লেও শিক্ষক দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ, শ্ৰদ্ধা আৰু সেৱা নিবেদিলোঁ। সকলো কুশলে থাকক, সুস্থ হৈ থাকক। ধন্যবাদ।